So welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে সেকেন্ড সেমিষ্টাৰত আছে, যিসকলে CBCS ৰ আন্ডাৰত সেকেন্ড সেমিষ্টাৰত যিসকল আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সেকেন্ড সেমিষ্টাৰত আছে, সেই সকলৰো ফৰ্ম ফিল আপৰ এটা নোটিছ সাধাৰণতে ওলাইছে আৰু সেই নোটিছখন এই মুহূৰ্তত সাধাৰণতে 27 তাৰিখ 8 মাহ 2020ত আসলতে এটো উলিয়াইছে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে। গতিকে সেই নোটিছখন আপোনালোকৰ আগত মই ক'বলৈ ওলাইছো কি কথা আপোনালোকে গুৰুত্ব দিব লাগিব আৰু কেনেকৈ আপোনালোকে আসলতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সেকেন্ড সেমিষ্টাৰৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। সেই আটাইবিলাক কথা মই আপোনালোকক এই ভিডিঅ'টোত ক'ম। গতিকে যদি মোৰ এই চেনেলত আপোনালোকে নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰিব, চেনেলটো শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। শ্বেয়াৰ কৰি দিব যাতে সকলোবিলাক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা প্ৰত্যেকজন ষ্টুডেণ্টে এই নোটিফিকেশনটো তেওঁলোকে পায়, এক্সামিনেশ্যন নোটিফিকেশনটো পায়, এক্সামিনেশ্যন ফৰ্ম ফিল আপৰ নোটিফিকেশন পায় আৰু তেওঁলোকেও বুজি পায় গোটেই নোটিফিকেশনখন। আপোনালোকৰ সন্মুখত দেখি আছে আপোনালোকে যেইটোত মই আপোনালোকক স্ক্ৰীনত দেখাই আছো অফিচ অফ দা ৰেজিষ্ট্ৰাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় নোটিফিকেশন আৰু ইয়াত BA BSc BCom সেকেন্ড সেমিষ্টাৰ CBCS এক্সামিনেশ্যন 2020 ফৰ্ম ফিল আপৰ ওপৰত যেটো নোটিফিকেশন আহিছে। আপোনালোকক কিছুদিনৰ আগতে মই 4th সেমিষ্টাৰ 6th সেমিষ্টাৰ ব্যাকলগ নন CBCS ৰ ফৰ্ম ফিল আপৰ জাননীটোৰ বিষয়ে মই আপোনালোকক এটা ভিডিঅ' বনাই দিছিলো আৰু আপোনালোকে সেই ভিডিঅ'টোৰ থ্ৰুৱেদি জানিছিল আৰু তাৰ পিছত ফৰ্ম ফিল আপৰ গোটেই প্ৰচেছটোৰ বিষয়ে মই আপোনালোকক কৈছিলো। গতিকে এই ভিডিঅ'টোত তেতিয়া আপোনালোকে যেতিয়া সেই ভিডিঅ'বিলাক বনাইছিলো তেতিয়া আপোনালোকে সেকেন্ড সেমিষ্টাৰৰ কথা সুধিছিল যে CBCS ৰ সেকেন্ড সেমিষ্টাৰ ফৰ্ম ফিল আপ কেতিয়া হ'ব। গতিকে হেয়াও আজি আহি পৰিছে আৰু সেই বিষয়ে আসলতে মই আপোনালোকক ক'ব বিচাৰিছো। এই জাননীখনত প্ৰথমতে কৈছে আপোনালোকক that this is for informations to all concerned that the web portal for examination form fill up for the BA BSc BCom second semester examination 2020 under Dibrugarh University shall open on 28/8/2020 from 3 PM onwards. আপোনালোকৰ সেকেন্ড সেমিষ্টাৰ যিসকল CBCS আন্ডাৰত আছে সেই সকলৰ সেকেন্ড সেমিষ্টাৰ যিসকল আছে CBCS আন্ডাৰত সেই সকলৰ ফৰ্ম ফিল আপ 28/8/2020 ৰ পৰা আৰম্ভ হ'ব 3টা বজাৰ আবেলি 28/8/2020 অৰ্থাৎ 28 আগষ্টত। The students as well as colleges are hereby requested to follow the below mentioned steps. ল'ৰা ছোৱালীবিলাক আৰু কলেজক কিছুমান ষ্টেপ দিয়া আছে সেইবিলাক ফলো কৰিবলৈ কৈছে অনলাইন এক্সামিনেশ্যন ফৰ্ম ফিল আপৰ ক্ষেত্ৰত। ইয়াত ষ্টেপবিলাক দেখাইছে। প্ৰথমতে ক্লিক দ্য লিংক http://www.dibruexam.in for student login. ষ্টুডেণ্ট এটাই যেতিয়া ফৰ্ম ফিল আপ কৰিব লাগিব তেতিয়া www.dibruexam.in ত ফৰ্ম ফিল আপ কৰিব লাগিব। .in ত আপোনালোকে যাব লাগিব আৰু তাৰ পিছত আপোনালোকে তাত লগইন কৰিব লাগিব। এন্টাৰ দা মোবাইল নাম্বাৰ এণ্ড দা পাছৱৰ্ড ইউজ এট দা টাইম অফ ৰেজিষ্ট্ৰেশ্যন ফৰ লগইন। আপোনালোকে এটা মোবাইল নাম্বাৰ দিব লাগিব আৰু এটা পাছৱৰ্ড দিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত। দ্য ষ্টুডেণ্টছ মে কণ্টেক্ট হেল্পলাইন প্ৰভাইডেড ইন দ্য পৰ্টেল ফৰ এনি লগইন ৰিলেটেড ইছ্যু। আপোনালোকে লগইন কৰোঁতে যদি কিবা অসুবিধা পায় তেতিয়াহ'লে আপোনালোকৰ হেল্পলাইন নাম্বাৰো ইয়াত দিয়া হ'ব। গতিকে সেইটোতো আপোনালোকে সুধিলে আপোনালোকে তাৰ ক্ষেত্ৰত সমাধান পাব। If the password is forgotten, যদি আপোনালোকে পাছৱৰ্ড পাহৰি যায়, the same may be regenerated by clicking the forgot password button. তেতিয়া আপোনালোকে তাত আকৌ forgot password buttonটো ক্লিক কৰাৰ লগে লগে আপোনালোকে আকৌ নতুন পাছৱৰ্ডটা আপোনালোকে জেনাৰেট কৰিব লাগিব। তাৰ পিছত কৈছে 4 নম্বৰ যেটো অপচন select the optional course if it appears in your dashboard. For example, the students having honors needs to choose a generic elective course from the list. আপোনালোকে অপচনেল কোৰ্স এটা সিলেক্ট কৰিব লাগিব। যদিহে আপোনালোকৰ মেজৰ আছে তেতিয়াহলে বা অনাৰ্স আছে তেতিয়াহলে আপোনালোকে অন্য এটা সাবজেক্ট জেনেৰিক ইলেক্টিভত আপোনালোকে ল'ব লাগিব। Wait till your exam form is got verified and approved by the concerned college. তাৰ পিছত আপোনালোকে যেতিয়া সেইখিনি স্টেপস ফলো কৰিব, সেইখিনি স্টেপ যেতিয়া হৈ যাব আপোনালোকৰ কোৰ্স বিলাক লৈ ল'ব, সিলেক্ট কৰি ল'ব। তাৰ পিছত আপোনালোকৰ নাম বা সকলোবিলাক বস্তু দিয়াৰ পিছত আপোনালোকে অকমান ৰখিব লাগিব কাৰণ তাৰ পিছত আপোনালোকৰ এই ফৰ্মখন কলেজলৈ পঠিয়াব, কলেজলৈ ভেৰিফাইৰ কাৰণে পঠিয়াব। গতিকে সেইখন ভেৰিফাই হোৱালৈকে আপোনালোকে ৰ'ব লাগিব। প্লিজ ৰিড দ্য পেজ কেয়াৰফুলি এণ্ড ক্লিক দ্য পে নাও বাটন এট দ্য বটম অফ দ্য স্ক্ৰীন। তাৰ পিছত আপোনালোকে যেতিয়া ভেৰিফাই হৈ যাব তেতিয়া আপোনালোকে পে নাও কৰিব পাৰিব। ইফ দ্য পে নাও বাটন হেজ নট এপিয়াৰ্ড, যদি আপোনালোকৰ পে নাও বাটনটো নেদেখুৱায় তেতিয়াহ'লে আপোনালোকে কলেজখনৰ প্ৰিন্সিপালৰ লগত বা তাত অফিচ ষ্টাফৰ লগত আপোনালোকে কথা পাতিব লাগিব কি অসুবিধা আপোনালোকৰ হৈ আছে। তাৰ পিছত যেতিয়া আপোনালোকৰ পে নাও হৈ যাব তাৰ পিছত আপোনালোকে প্ৰিন্ট আউট এটা লৈ ল'ব ৰিচিপ্টৰ আৰু সেই প্ৰিন্ট আউটটো ভৱিষ্যতে আপোনালোকৰ দৰকাৰ হ'ব। গতিকে সেই প্ৰিন্ট আউটটো আপোনালোকে লৈ ল'ব। If a student had not appeared in the first semester examination, then the student's data will not be auto-populated. আপোনালোকে যদি ফাৰ্স্ট সেমিষ্টাৰ এক্সাম দিয়া নাই তেতিয়াহ'লে আপোনালোকৰ ডাটা হয়তো ৱেবছাইটটোত নাহিব পাৰে। The students are requested to fill up their details carefully. আপোনালোকে ষ্টুডেণ্টছ বিলাকে অতি ভালদৰে চাই চিতি যাতে শুদ্ধভাৱে গোটেই ডিটেইলছ বিলাক কৰে, যাতে ভুল তেওঁলোকে নকৰে।
এতিয়া কলেজক কিছুমান তেওঁলোকে নটিফিকেশ্যন ষ্টেপছ দিছে, কিছুমান কথা তেওঁলোকে কৈছে যে প্ৰথমতে কলেজে যেতিয়া ষ্টুডেণ্টে সকলোবিলাক এইবিলাক কৰি ল'ব, যেতিয়া তেওঁলোকে নাম আৰু তেওঁলোকে কোৰ্চ চিলেক্ট কৰি ল'ব, তাৰপিছত যেতিয়া কলেজলৈ ভেৰিফাইৰ কাৰণে আহিব তেওঁলোকে প্ৰথমতে লগ ইন কৰিব লাগিব সেই কলেজৰ যিটো পৰ্টেল আছে। তাৰপিছত সেই পৰ্টেলটোত গৈ তেওঁলোকে বিভিন্ন তাত নাম আহিব, সেই নামবিলাক তেওঁলোকে চিলেক্ট কৰি তাত যিজন ছাত্ৰ ছাত্ৰী আচলতে নাম তেওঁলোকে বিচাৰি পাব, যিজন ছাত্ৰ ছাত্ৰী আচলতে তেওঁলোকে এপ্ৰুভ কৰিব বিচাৰিছে তাত তাৰ নামটো চাব লাগিব আৰু তাৰপিছত তেওঁলোকে তাত এপ্ৰুভ কৰিব লাগিব। আৰু এপ্ৰুভ কৰাৰ পিছত ইয়াত দেখাইছে প্ৰথমতে লগ ইন টু ইয়াৰ একাউণ্ট উইথ দ্য ছেম ইউজাৰ নেম এণ্ড পাছৱৰ্ড চেণ্ড এট দ্য টাইম অফ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম প্ৰচেছ। ফাৰ্ষ্ট ছেমিষ্টাৰত যেনেকৈ তেওঁলোকক এটা ইউজাৰ নেম আৰু পাছৱৰ্ড দিয়া হৈছিলে তেনেকৈ তেওঁলোকে আচলতে সেই লিংকটোত যাব লাগিব, পাছৱৰ্ড আৰু তেওঁলোকে ইউজাৰ নেম দিব লাগিব। তাৰপিছত এক্সাম ফৰ্ম মেনুত তেওঁলোকে ক্লিক কৰিব লাগিব আৰু লিষ্টখন উলিয়াই ল'ব লাগিব। তাৰপিছত তেওঁলোকে ছেশ্যন, কোৰ্চ, ব্ৰাঞ্চ, এক্সাম আৰু ষ্টেটাছ এই বস্তুবিলাক চাই তেওঁলোকে সম্পূৰ্ণৰূপে তাত ক্লিক কৰিব লাগিব। তাৰপিছত এ লিষ্ট অফ কেণ্ডিডেটছ উইল এপিয়াৰ ইন দ্য স্ক্ৰীণ। তাৰপিছত এটা কেণ্ডিডেটৰ লিষ্ট আহিব, সেই লিষ্টখন তেওঁলোকে যিজন ষ্টুডেণ্টক এপ্ৰুভ কৰিব বিচাৰিছে তাত তেওঁলোকে এপ্ৰুভ বুলি ক্লিক কৰিব লাগিব। ক্লিক দ্য ছেভ বাটন অন দ্য টপ অফ দ্য এক্সাম ফৰ্ম ষ্টুডেণ্ট লিষ্ট। তাৰপিছত তেওঁলোকে ছেভ কৰি দিব লাগিব এক্সাম ফৰ্মৰ ষ্টুডেণ্ট লিষ্টত। নাও দ্য ষ্টুডেণ্ট কেন ভিউ দ্য পে' নাও বাটন আফটাৰ দ্য ষ্টুডেণ্ট লগ ইন। আৰু তাৰপিছত ষ্টুডেণ্টে তাত পে' নাও কৰিব পাৰিব। ৰিপিট দ্য এবভ ষ্টেপছ ফৰ অল দ্য এলিজিবল ষ্টুডেণ্টছ। তাৰপিছত তেওঁলোকে সেই ষ্টেপছটোৱে সদায় ফ'ল' কৰিব লাগিব প্ৰত্যেকজন ষ্টুডেণ্টৰ কাৰণে। এ ষ্টুডেণ্ট মে বি বেয়াৰ্ড ফৰ এপ্লাইং এন এক্সামিনেশ্যন ফৰ্ম বাই ক্লিকিং দ্য নট এপ্ৰুভ অপশ্যন ফ্ৰম দ্য একশ্যন মেনু। আৰু যদিহে কলেজখনে তাত এপ্ৰুভ নকৰে তেতিয়াহ'লে তেওঁলোকে আচলতে তাত নট এপ্ৰুভ বুলি তেওঁলোকৰ ষ্টুডেণ্টক দেখুৱাই থাকিব। এতিয়া কথাটো হ'ল কোনটো ডেটত আচলতে ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে, কিমান ডেটত শেষ হ'ব, গোটেই কথাখিনি মই আপোনালোকক কৈছোঁ। এতিয়া লিংক ফৰ ফৰ্ম ফিল আপ অফ ষ্টুডেণ্টছ ফৰ দ্য এপিয়াৰিং ইন টু ছেকেণ্ড ছেমিষ্টাৰ এক্সামিনেশ্যন উইল বি এক্টিভ ফ্ৰম ছেকেণ্ড ছেমিষ্টাৰৰ এক্সামিনেশ্যনৰ যি ফৰ্ম ফিল আপ সেইটো আৰম্ভ হ'ব 28/8/2020 পৰা 3টা বজাৰ আবেলি। Link for approve of students by the colleges for appearing into the second semester will be active from কলেজৰ পৰা যেটো এপ্ৰুভ হৈ যাব, কলেজে এপ্ৰুভ কৰিব 31 তাৰিখৰ পিছত 31/8/2020 পৰা। লাষ্ট ডেট অফ সাবমিশন অফ অনলাইন এক্সাম ফৰ্ম এণ্ড অনলাইন পেমেণ্ট অৰ প্ৰিস্ক্ৰাইব ফিজ উইদাউট লেট ফাইন নিদিয়াকৈ তেওঁলোকে আচলতে তেওঁলোকে সাবমিট কৰিব পাৰিব 10/9/2020 অৰ্থাৎ 10 ছেপ্টেম্বৰলৈকে। তাৰপিছত যদি লেট ফাইন দি কিনে তেওঁলোকৰ শেষ হ'ব, লেট ফাইন যদি তেওঁলোকে এই 10 তাৰিখৰ পিছত যদি তেওঁলোকে কৰে ফৰ্ম ফিল আপ তেতিয়াহ'লে এটা লেট ফাইন লাগিব আৰু সেয়াও ডেটটো হৈছে 15/9/2020লৈকে। এক্সামিনেশ্যন ফিজ যাৰ মেজৰ আছে বা অনাৰ্ছ হয় 650 টকা, নন অনাৰ্ছ কোৰ্চৰ কাৰণে 450 টকা, মাৰ্কশ্বিট ফিজ 150, লেট ফাইন হৈছে 300 টকা, প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ এক্সট্ৰা 380 ৰুপিজ আৰু এক্সামিনেশ্যন চেণ্টাৰ ফিজ হৈছে 250 টকা। গতিকে এই গোটেই বস্তুবিলাক আপোনালোকক মই কৈ দিলোঁ যে কেনেকৈ আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব। ছেকেণ্ড ছেমিষ্টাৰ CBCS ষ্টুডেণ্টখিনিসকলে আপোনালোকে প্ৰথমতে ৱেব পৰ্টেলটোত যাব। ৱেব পৰ্টেলটোত মই কৈছিলোঁ www.dibruexam.in সেই পৰ্টেলটোত যাব। তাৰপিছত আপোনালোকে তাত নিজৰ মোবাইল নাম্বাৰ আৰু এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণৰূপে তেতিয়া সম্পূৰ্ণ হৈ যাব। যদিহে আপোনালোকে পাছৱৰ্ড পাহৰি যায় তেতিয়াহ'লে ফৰগট পাছৱৰ্ডত তাত ক্লিক কৰি নতুন এটা পাছৱৰ্ড আপোনালোকে দিব পাৰিব। তাৰপিছত আপোনালোকে তাত যিবিলাক বস্তু পাব তাত সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰি যাব। পে' নাও কৰিবৰ কাৰণে যেতিয়া আপোনালোকে প্ৰথম ষ্টেপকেইটা কমপ্লিট কৰিব তেতিয়া তাৰ পিছৰ ষ্টেপটো হৈছে কলেজে ভেৰিফাই কৰিব আপোনালোকৰ ফৰ্মখন আৰু সেয়া কলেজলৈ অহাৰ পিছত কলেজে ভেৰিফাই কৰাৰ পিছত আপোনালোকে তাত পে' কৰিব পাৰিব যিটো ফিজ। আৰু সেয়া কলেজকো কিছু কথা কৈ দিছে কেনেকৈ তেওঁলোকে সম্পূৰ্ণ প্ৰচেছটো কৰিব আৰু সেয়া মই বৰ্তমান ভিডিঅ'টোত ক'লোঁ। আৰু আপোনালোকৰ ফিজবিলাক ফিজবিলাক কোৱাৰ আগতে আপোনালোকৰ ফৰ্ম ফিল আপৰ ষ্টাৰ্টিং ডেট 28/8/2020, কলেজে ভেৰিফাই কৰিবলৈ আৰম্ভ কৰিব 31/8/2020 পৰা। লাষ্ট ডেট আপোনালোকৰ হ'ব 10/9/2020 লেট ফাইন নিদিয়াকৈ, আৰু লেট ফাইন দি কিনে আপোনালোকৰ 15/9/2020ত। এক্সামিনেশ্যন ফিজ মেজৰ আছে তাৰ 650 টকা, নন মেজৰ যাৰ আছে যাৰ মেজৰ নাই 450 টকা, মাৰ্কশ্বিট ফিজ 150 টকা, লেট ফাইন হৈছে আপোনালোকৰ 300 টকা, প্ৰেক্টিকেল ফিজ 380 আৰু এক্সামিনেশ্যন চেণ্টাৰ ফিজ 250 টকা দিব লাগিব। তেতিয়া আপোনালোকে এই ফৰ্মখন সম্পূৰ্ণৰূপে আপোনালোকৰ ফৰ্ম ফিল আপ কমপ্লিট কৰিব পাৰিব। গতিকে আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে বুজি পালে গোটেই কথাখিনি, আৰু যদি বুজি পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শ্বেয়াৰ কৰি দিব সকলোৱে যাতে ভিডিঅ'টো পায়। আজিলৈ ইমানেই, ধন্যবাদ।